চক চিচা ভাঙিলে কেতিয়াও জোৰা নহয়। যিমান এডিচিভ লগাওক, যিমান এঠা লগাওক, ই কেতিয়াও জোৰা নহয়। এইবিলাক তেওঁলোকৰ মুংগেৰী লাল কি হাচিন স্বপ্নে আৰু এইটো এটা মানে নিসিজা ধৰুৱা শাক সিজোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা হৈছে। বৰ্তমান অসমত হওক, সমগ্ৰ দেশত হওক, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাইজৰ প্ৰতি থকা দায়িত্ব যি ধৰণে পালন কৰিছে, সেই পালন কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো ৰাইজে গ্ৰহণ কৰিছে। আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজে যি ধৰণে তেওঁলোকৰ মতদান কৰিব বুলি আমি ভাবিছোঁ। বিৰোধী এক হোৱাৰ ক্ষেত্ৰত চাওক, এইটো মই আপোনাক আকৌ কৈছোঁ যে এতিয়া মুংগেৰী লাল কি হাচিন স্বপ্নে আৰু তেওঁলোকৰ এই যি ব্যৱস্থা তেওঁলোকে কৰিব লৈছে, এইটো কেতিয়াও সফল হ'ব নোৱাৰে। এখন গ্লাছ যেতিয়া ভাঙে, ই কেতিয়াও যিমান এঠা লগালেও এই জোৰা নালাগে। এই ভঙা গ্লাছ কেতিয়াবা জোৰা লাগিব বুলি মই নাভাবোঁ। এইটো হ'লেও আজি যদি মিলিছে, কাইলৈ আকৌ ভাঙোন হ'ব, আৰু পৰহিলৈ যদি মিলিছে, চতুৰ্থ দিনা আকৌ ভাঙোন হ'ব। এইটো সপোন কেতিয়াও তেওঁলোকৰ সাকাৰ নহয়। আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ যিটো এইম, আমি 100খন চিটত আমি জিকাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ আমি সক্ষম হ'ম। বিদ্যুৎটো আমাৰ যি আছে, যে আমি RDSS হওক, AIBP ধৰ্মাক যিবিলাক আছে আমাৰ ছেফটি মেজাৰত, এই গোটেই ব্যৱস্থাবিলাক আমি হাতত লৈ আছোঁ। আপোনালোকে দেখি আছে ইয়াত, এই আপোনালোকৰ মুখৰ আগতে আমি চব ডাঙৰ ডাঙৰ প'ল লগাই আমি গোটেই ছেফটি ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু এই ছেফটি ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত মানুহৰ যাতে সুৰক্ষিত হয় আৰু আমি ৰাইজক যাতে 24/7 আমি ইলেক্ট্ৰিচিটি দিব পাৰোঁ, তাৰ কাৰণে আপ্ৰাণ আমাৰ ফালৰ পৰা আমি চেষ্টা চলাই আছোঁ।